সো হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকৰ সৌৰভ ছাৰ। আশা কৰোঁ তোমালোকে চবেই ভালে আছা। আজি বাৰু বহুদিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ, মোটামুটি চাগে 2-2.5 মাহ পিছতে হ'ব চাগে। কি কাৰণত ইমান দেৰি হ'ল বা কি হ'ল বা আপকামিং প্লেনিংবিলাক কি আছে এইবিলাক লৈ নিশ্চয়কৈ এটা ছেপাৰেটকৈ ভিডিঅ' বনাম। বাট এই ভিডিঅ'টো বনোৱাৰ এটা বহুত ডাঙৰ এটা কাৰণ আছে যে আমাৰ ADRE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'লটো বাৰু মোটামুটি 4 মাহ হৈ গ'ল বাৰু। যিটোৰ কাৰণে মোৰ দেখাত বাৰু ষ্টুডেণ্টৰ মেক্সিমাম ক্ৰেজ, মানে এনেকৈ ক্ৰেজ মই অসমৰ ষ্টুডেণ্টৰ ভিতৰত আগত কেতিয়াও পোৱা নাই আৰু ADRE বহুত ক্ৰেজ, মানে ঘৰে ঘৰে চব ল'ৰা ছোৱালী ADRE এক্সাম দিবলৈ গৈ আছে এনেকৈ অৱস্থা। তো এই ফাইনেলি যোৱাকালি আমাৰ অনাৰেবল CM ছাৰৰ এটা ফেচবুক লাইভত এটা ভিডিঅ' ফেচবুক লাইভ আহিছিল। তেখেতে এটা ভিডিঅ'ৰ জৰিয়তে আমাক জনালে যে 7 মাৰ্চ 7 মাৰ্চৰ আগত আমাৰ ADRE ৰিজাল্ট কিন্তু আমি পাবলৈ গৈ আছোঁ। বহুত মানে মোটামুটি বাৰু মোৰ ইউটিউব চেনেলত বেছি ভিডিঅ'ত একেবাৰে হোৱা নাই, বহুত নতুন এটা চেনেল, তাতে নাম্বাৰ অফ ভিডিঅ'জ বহুত কম। তাতে এটা ভিডিঅ' বনোৱা হৈছিল ৰিগাৰ্ডিং দ্য কাট অফ, কিমান মোৰ এক্সপেক্টেড কাট অফ যিটো আছিল। আজিলৈকে মই তাতে পাওঁ যে ষ্টুডেণ্টে কমেণ্ট দি আছে যে ছাৰ মই জেনেৰেল মোৰ ইমান আহি আছে, কাট অফ হ'বনে নাই। বা মোৰ অফলাইন যিটো ষ্টুডেণ্ট অফলাইন ষ্টুডেণ্টসকলতো আজিলৈকে মই এনেকৈ কুৱেশ্যনছখিনি পাই থাকোঁ যে ছাৰ কাট অফটো ইমান হ'বনে নাই বা কি। তো মই এটা কথা ক'ম যে কাট অফ লৈ আৰু বেছি টেনশ্যন লৈ লাভ নাই, বিকজ এতিয়া আমি ৰিজাল্ট ডেট আমি গমেই পালোঁ হয়নে। 7 মাৰ্চৰ আগতে দিব, 5 মাৰ্চ হ'ব পাৰে, 6 মাৰ্চ হ'ব পাৰে, 4 তাৰিখ হ'ব পাৰে, 3 তাৰিখ হ'ব পাৰে। মোটামুটি মই ক'ব পাৰোঁ নেক্সট 10 to 14 ডেইজ, 2 সপ্তাহৰ ভিতৰত আমি এক্সাম পাম। আমি চবেই গম পাম যে কাট অফ কি আছিল বা কোনে ক্লিয়াৰ কৰিলে বা কোনে ক্লিয়াৰ কৰিব পৰা নাই। তো মই এটা আজি ভিডিঅ'টো বনোৱাত মেইনলি দুটা কাৰণ। ফাৰ্ষ্ট কাৰণ হ'ল যে এইটো ইনফৰমেশ্যন দিয়া যে 7 মাৰ্চৰ আগত আমি ৰিজাল্ট পাম, যিটো এটা বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয়। নেক্সট এটা কথা হ'ল যে স্কিল টেষ্টত আমি চবেই গম পাওঁ 25 মাৰ্কছ থাকিব। গ্ৰেড 3 আমাৰ যিবিলাক এক্সাম আছে এপাৰ্ট ফ্ৰম ড্ৰাইভাৰ পষ্টৰ কাৰণে ড্ৰাইভিং টেষ্ট হ'ব। ইয়াৰ বাদ দি বাকী যিবিলাক আমাৰ গ্ৰেড 3 পষ্টকেইটা, এইটো গ্ৰেজুৱেশ্যন হওক বা হাই ছেকেণ্ডেৰী লেভেলে হওক, যিবিলাক পোষ্ট আছিল বাকী ড্ৰাইভাৰ বাদ দি গোটেইকেইটা পোষ্টৰ কাৰণে কিন্তু স্কিল টেষ্ট হ'বই। আৰু আমাৰ গ্ৰেড 4ৰ কাৰণে ইণ্টাৰভিউ হ'ব, পাৰ্চনেলিটিটো বাৰু 15 মাৰ্কমান থাকিব চাগে, আৰু এটা ইণ্টাৰভিউ ৰাউণ্ড এটা হ'ব। আৰু তো মই ভাবোঁ যিসকলে বাৰু এটা এক্সপেক্টেশ্যন আছে, বিকজ অকল মোৰটো বাৰু সৰু এটা চেনেল, বহুত ডাঙৰ আমাৰ অসমৰ চেনেল আছে, তাতে কিন্তু এক্সপেক্টেড কাট অফ লৈ বহুত ভিডিঅ' বনোৱা হৈছে হয়নে। এটা নহয় 5টা 15টাকৈ ভিডিঅ' বনোৱা হৈছে অকল কাট অফ লৈ। তো আশা কৰোঁ তোমালোকে বিভিন্ন চ'ৰ্চেছৰ পৰা, বিভিন্ন ভিডিঅ'জৰ পৰা তোমালোকে নিশ্চয় এটা আইডিয়া পাইছে যে এনেকৈ হ'ব পাৰে। তো যিসকল ষ্টুডেণ্টৰ আশা আছে অপটিমিষ্টিক হৈ পিনে, মই ভাবোঁ স্কিল টেষ্টৰ কিন্তু প্ৰিপাৰেশ্যন কিন্তু ভালকৈ কৰাটো উচিত। নিশ্চয়কৈ তোমালোকে বহুত দিনৰ পৰা কৈ আছা চাগে যিসকলে চিনচিয়াৰ ষ্টুডেণ্ট, বাট বহুতৰে চাগে অলপ হ'বনে নাই অলপ ডাউটত আছে। তেখেতসকলক মই ক'ম, মানে ট্ৰাই কৰোঁতে কোনো অসুবিধা নাই, প্লিজ গিভ ইট এ ট্ৰাই। নিশ্চয়কৈ এবাৰ স্কিল টেষ্টৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰক। 2 সপ্তাহমান, যদি মই ৰিজাল্ট দিওঁতে মই যদি 2 সপ্তাহ বুলি কৈ আছোঁ, আৰু আশা কৰোঁ যদি 7 মাৰ্চৰ আগত ৰিজাল্ট দি দিয়ে, যিটো দিবই 100% চিয়'ৰ, তো এইটো এটা আশা কৰা যায় আমাৰ মাৰ্চ মাহৰ ভিতৰতে আমাৰ কিন্তু স্কিল টেষ্টটো হৈ যাব, বা ইণ্টাৰভিউ ৰাউণ্ড ফৰ গ্ৰেড 4 এইটো কিন্তু মাৰ্চ মাহৰ ভিতৰতে হ'ব। আৰু তো স্কিল টেষ্টৰ কাৰণে মই ক'ব পাৰোঁ আজিৰ পৰা মেবি মোটামুটি 20 দিন 25 দিন বা 1 মাহলৈকে আমি এটা টাইম পাম স্কিল টেষ্টৰ কাৰণে। মই ভাবোঁ দিছ উইল বি এ ছাফিচিয়েণ্ট টাইম, মানে এইটো এটা ছাফিচিয়েণ্ট টাইম হ'ব নিজক ভালকৈ বস্তুখিনি অলপ প্ৰেক্টিছ কৰাৰ কাৰণে। এতিয়া স্কিল টেষ্টৰ কাৰণে আমি চবেই গম পাওঁ MS ৱৰ্ডৰ পৰা কুৱেশ্যনছ থাকে, পাৱাৰ পইণ্টৰ পৰা কুৱেশ্যন আহিব, এক্সেলৰ পৰা কুৱেশ্যন আহিব। যদি অবভিয়াছলি এইটো লৈ এটা বহুত ডাঙৰ ডিছকাশ্যন যে কি বস্তু হ'ব পাৰে। তোমালোকে যদি বিচাৰা যে এনেকৈ এটা মই ভিডিঅ' বনাম যে কোন টপিকৰ ওপৰত বেছিকৈ অলপ ডিটেইলছত ষ্টাডি কৰাটো প্ৰয়োজন, সেইটোকে নিশ্চয়কৈ মই বনাম, ডিপেণ্ডিং অন ইয়ৰ কমেণ্ট, তোমালোকৰ ফিডবেকৰ ওপৰত মই যদি প্ৰয়োজন হয় নিশ্চয় বনাম। বাট মই এটা কথা ক'ব পাৰোঁ যে আউট অফ দিছ 3, মানে ৱৰ্ড, পাৱাৰ পইণ্ট এণ্ড এক্সেল, এই 3টাৰ ওপৰতে কুৱেশ্যন নৰ্মেলি থাকে। তো এক্সেলৰ কুৱেশ্যনখিনি কিন্তু ভালকৈ জানাটো ইম্পৰ্টেণ্ট। তাতে বহুত ফাংচনছ আছে। এক্সেল বাৰু এটা এনেকৈ বস্তু, এইটো এটা মহাসাগৰৰ নিচিনা। এক্সেল কোনেও এইটো ক'ব নোৱাৰে যে মই MS এক্সেল মই বহুত ভালকৈ জানো, মই এক্সেলত মানে মই এক্সপাৰ্ট, কোনেও ক'ব নোৱাৰে। যি কোনোবা ষ্টুডেণ্টে এইটো কয় যদি যে মই এক্সেলত এক্সপাৰ্ট, তেখেতক মানে এক্সেলৰ গমেই নাপায় এক্সেল বস্তুটো কি। তো এক্সেল ইজ এ হিউজ ডমেইন, তাতে শিকিব লগা বস্তু বহুত আছে। বাট এক্সাম পইণ্ট অফ ভিউ কেইটামান ফাংচন, যাতে এক্সেলত মেইনলি এইটো ফাংচনৰ খেলা, তাতে বহুত ফাংচনছ থাকে। সামেশ্যন কৰা, মাল্টিপ্লাই কৰা, এভাৰেজ ওলোৱা, ইয়াৰ বাহিৰত আমাৰ পিভট টেবিল বনোৱা, গ্ৰাফ বনোৱা, তাতে VLOOKUP, HLOOKUP, এইবিলাক কিন্তু বহুত ইম্পৰ্টেণ্ট ফাংচনছ হয়, যিটোৰ পৰা কিন্তু কুৱেশ্যনছ আহে। মই যেতিয়া বাৰু এটা নাম নকওঁ, বাট যি ব্ৰেণ্ডৰ লগত মই এটা টাইমত আছিলোঁ পেন ইণ্ডিয়া, তাতে যেতিয়া মই যোৱাবাৰ যিটো ADRE 1.0 যেতিয়া হৈছিল,
মই কৈ আছোঁ বাৰু আড্ডা 247 নৰ্থ ইষ্টত যেতিয়া মই আছিলোঁ তেতিয়া স্কিল টেষ্টৰ ক্লাছ মই তাতে কৰিছিলোঁ মোটামুটি তাতে পেইড ষ্টুডেণ্টৰ কাৰণে মই স্কিল টেষ্টৰ ক্লাছ কৰাৰ কাৰণে মই কোৱা হৈছিল তাতে এক্সেলৰ মই মোটামুটি ভালকৈ 10-15টামান ক্লাছেছ কৰিছিলোঁ চাগে মই এইকাৰণে এক্সেলৰ কথা বাৰে বাৰে কৈ আছোঁ বিকজ এক্সেল এটা বস্তুখিনি বুজাৰ বস্তু আছে এইটো প্ৰেক্টিচৰ প্ৰয়োজন আছে তাতে ৱৰ্ড আৰু পাৱাৰ পইণ্ট যেনেকৈ বহুতে গম পায় মানে বস্তুখিনি কিবা কৰি এটা মেনেজ হৈ যায় বস্তুখিনি আৰু প্ৰেক্টিচ কৰক আপোনালোকে মই সেইটো কোৱা নাই বাট এক্সেলৰ কাৰণে স্পেচিয়েল টাইম দিয়াটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে তাতে গ্ৰাফখিনি এতিয়া গ্ৰাফ বনোৱাৰ আকৌ বাৰ ডায়েগ্ৰাম হ'ব পাৰে পাই চাৰ্ট হ'ব পাৰে কোনটো কেনেকৈ বনোৱা যায় মেইনলি মই কৈ আছোঁ পিভট টেবিল ইউজ কৰি ফিল্টাৰ বা ডেটা দি আমাৰ তাতে ডেটা এটা অপশ্যন পোৱা যায় তাতে ফিল্টাৰ অপশ্যন দি পিভট টেবিল কেনেকৈ বনোৱা যায় এইবিলাক কিন্তু বহুত ইম্পৰ্টেণ্ট আৰু স্কিল টেষ্টৰ কাৰণে মই যিটো বাৰে বাৰে কৈ আছোঁ আপোনালোকে অপটিমিষ্টিক থাকিলে আৰু পজিটিভ থাকিলে হ'ল যদি এতিয়াৰ পৰা যদি প্ৰিপাৰেশ্যন চিনচিয়াৰলি প্ৰিপাৰেশ্যন কৰে এটা ভাল সময় এতিয়ালৈকে আছে কিন্তু আপোনালোকে এতিয়াৰ পৰা যদি কৰে নিশ্চয়কৈ শেষ হ'ব এইটো কোনো সন্দেহ নেই আৰু কথা থাকিলে আমাৰ ইণ্টাৰভিউ যিটো ইণ্টাৰভিউ ৰাউণ্ডৰ কাৰণে চোৱা মানে মই যিটো লাষ্ট যিটো এডিআৰই এক্সাম যেতিয়া হৈছিল আৰু এডিআৰই 1.0 তাতে বাৰু মোটামুটি 57 ষ্টুডেণ্টছ মোৰ চাকৰি পাইছিল গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই পিনে তাতে যিসকলে চাকৰি পালে বা যিসকলে ইণ্টাৰভিউ ৰাউণ্ডলৈকে গৈছিল তেখেতসকলৰ পৰা যেতিয়া মই ফিডবেক ল'লোঁ যে ইণ্টাৰভিউত কি কি কুৱেশ্যন আহিছিল ত' এইটো কিন্তু বহুত এটা হিউজ এটা ভেৰাইটি মানে বহুতক এনেকৈ সুধিলে যে তোমাৰ নাম কি দেউতাৰ নাম কি ক'ৰ পৰা বিলং কৰিছা নিজৰ টাউন বা নিজৰ গাঁও সম্পৰ্কে দুটামান কথা কোৱা এনেকৈ আৰু বহুত চিম্পল দুটামান কুৱেশ্যন এৰি দিলে আৰু এনেকৈ মই ষ্টুডেণ্ট পালোঁ তেখেতক অলপ টেকনিকেল বস্তু সুধিছে অলপ টেকনিকেল বহুত মানে বহুত কিবা কিবি একদম হাইলি টেকনিকেল কথা নহয় অলপ চলপ টেকনিকেল বস্তু অলপ ছাবজেক্ট লৈ কথা এনেকৈ কিন্তু অলপ হৈছিল আৰু চ' মই ভাবোঁ এটা ইণ্টাৰভিউ ৰাউণ্ডত সদায় যদি নলেজৰ যদি কথা থাকে নলেজ মানুহজনে কিমান নলেজেবল এটা গ্ৰেড 4 এটা চাকৰি দিয়া ষ্টুডেণ্টে তেখেতে গ্ৰেড 4ৰ চাকৰি কৰাৰ কাৰণে ছাফিচিয়েণ্ট নলেজ আছে না নাই এইটো চেক হৈ গ'ল অলৰেডি আমাৰ CBT আমাৰ যিটো ৰিটেন যিটো টেষ্ট হৈছিল এই ৰিটেন টেষ্টত অলৰেডি এইটোৱে চেক কৰা হয় যে মানুহজনৰ নলেজ কিমান আছে ৰিজনিং পাৰে না নাই GS পাৰে না নাই মেথছ পাৰে না নাই ইংলিছ মোটামুটি জানে না নাই এইবিলাক চেক অলৰেডি আমাৰ ৰিটেন টেষ্টত হৈ গৈছে ইণ্টাৰভিউত মেইনলি এইটো ইণ্টাৰভিউ বাৰু আমাৰ গ্ৰেড 4ৰ ইণ্টাৰভিউ হওক বা মই যেতিয়া TCSত যেতিয়া চাকৰি পাইছোঁ TCSৰ যিটো ইণ্টাৰভিউ হৈছিল সেইটো ইণ্টাৰভিউ হওক বা UPSC ইণ্টাৰভিউৱে যদি হওক যিমান ইণ্টাৰভিউ মানেই হ'ল মই যিমানখিনি আইডিয়া মই ভুল হ'ব পাৰোঁ বা মানুহৰ লগত এইটো লৈ ডিফাৰ কৰিব পাৰে মোৰ হিচাপে ইণ্টাৰভিউত মেইনলি চেক কৰা হয় মানুহজনৰ পাৰ্চনেলিটি কেনেকৈ মানুহজনে নিজক কেনেকৈ কেৰি কৰে কিবা এটা যদি নাজানা বস্তুও যদি মানুহজনক কোনোবাক সুধিলে তেখেতে কেনেকৈ বস্তুখিনি ডিল কৰিব পাৰিছে না নাই বস্তুখিনি এটা মানে কনষ্ট্ৰাক্টিভ এটা এনচাৰ দিব পাৰিছে না পৰা নাই মানুহজনে নাজানা বস্তু কেনেকৈ এপ্ৰ'চ কৰে এটা জানা বস্তু কেনেকৈ এনচাৰ দি আছে নিজক কেনেকৈ কেৰি কৰে কোনোবা আছে যে দৰ্জা খুলি ডাইৰেক্ট সোমাই পিনে এটা ফাইল বা এটা ৰেজিষ্টাৰ লৈ ডাইৰেক্ট টেবিলত ৰাখি ছাৰ কওক কি তো এটিচিউডটো কেনেকৈ সেইটোও কিন্তু চেক কৰা হয় এটা ইণ্টাৰভিউ সেইটো বাৰু এটা ডিফাৰেণ্ট টপিক হৈ আছে বাৰু বাট ইণ্টাৰভিউটো ইমান ভয় পাব লগা বস্তু নহয় নিজৰ ওপৰত অলপ নিজৰ ষ্টাডি কৰাটো প্ৰয়োজন নিজৰ গাৰ্জিয়ান থাকে ঘৰত নিজৰ দাদা হওক বা ভণ্টিয়ে হওক বা টিচাৰে তেখেতক সুধিব লাগে ছাৰ আপোনাৰ হিচাপে মোৰ মাজত কি বস্তু চেঞ্জ কৰিব লগা আছে এপিয়াৰেঞ্চ ৱাইজ বা ছামথিং এইবিলাক একদম মাইনৰ বস্তু হয় বাৰু এইবিলাক হ'ব বাট স্কিল টেষ্ট মই বাৰে বাৰে ক'ম স্কিল টেষ্টৰ কাৰণে প্লিজ ভালকৈ প্ৰিপেয়াৰ কৰক স্কিল টেষ্ট যেহেতু 25 মাৰ্ক আছে কিন্তু বহুত ভাইটেল তোমালোকে নিজে মানে ভাব 25 মাৰ্কছ মানে বহুত ডাঙৰ এটা কথা কোনোবা ছাপ'জ 110 পালে কোনোবা ছাপ'জ 115 পালে আমাৰ ৰিটেন টেষ্টত এতিয়া 115 পোৱা ষ্টুডেণ্টে বাৰু স্কিল টেষ্টত পালে 15 আৰু 110 পোৱা 110 পোৱা ষ্টুডেণ্টে পালে বাৰু 25 পাই গ'ল 22 পাই গ'ল তো ফাইনেলি কোনে চাকৰি পাব যি ষ্টুডেণ্টে বাৰু ৰিটেন টেষ্টত কম পাইছিল সেই ষ্টুডেণ্টে ফাইনেলি কিন্তু চাকৰি পাব বিকজ মেৰিট লিষ্টত যায় আমাৰ কিন্তু চাম হ'ব দুটা কিন্তু প্লাছ কৰা হ'ব তো স্কিল টেষ্টটো 25 মাৰ্কছ দিয়াৰ কাৰণে মই ভাবোঁ এইটো বহুত ইম্পৰ্টেণ্ট এটা ৰোল প্লে' কৰিব চাকৰি পোৱা বা চাকৰি নোপোৱাৰ মাজত তো এতিয়াৰ পৰা নিশ্চয়কৈ আপোনালোকে ট্ৰাই কৰক এতিয়া মানে বস্তুখিনি শিকা ষ্টাৰ্ট কৰক প্ৰেক্টিছ কৰক ইটছ অল এবাউট প্ৰেক্টিছ এক্সেলে কওক ৱাৰ্ডে কওক পাৱাৰ পইণ্ট কওক বস্তুখিনি ভালকৈ কৰাটো এইটো এটা প্ৰেক্টিছৰ বস্তু হয় যদি ডেফিনিট টপিক লৈ যদি তোমালোকক যদি কমেণ্ট্ৰি বিচাৰা বা এনিথিং দেট আই কেন হেল্প যদি ছাজেষ্ট কৰিব পাৰোঁ নিশ্চয়কৈ মোক কমেণ্ট ছেকশ্যনত জনালেও মই নিশ্চয়কৈ আৰু এটা ভিডিঅ' বা এই পাৰ্টিকুলাৰ টপিকৰ ওপৰত ভিডিঅ' মই নিশ্চয়কৈ বনাম থেংক ইউ ছ' মাছ